কাৰণ চন্দ্ৰবজক ক্ৰীড়াপ্ৰেমীৰাই আপোনালোকে ডিষ্ট্ৰিবিউচন কৰিছে আৰু কিছু সময়ৰ পিছতে আজি চূড়ান্ত খেলখনি আমি আৰম্ভ কৰিম। বিভিন্ন বাগিচাবিলাকত ফুটবল ফিল্ডবিলাকত খেল অনুষ্ঠিত হৈ আছে। হাউতলী চাহ বাগিচাটো হাউতলী ক্ৰীড়া বাগিচা ক্ৰীড়া উপসন্থাই এটা খেল পাতিছিলে, আমাকো মাতিছিলে, ময়ো আহিছিলোঁ ইয়াতে বহুকেইজন বিশিষ্ট ব্যক্তিৰ লগতে। আৰু দেখিলোঁ খুমটাই চাহ বাগিচা আৰু বৰফলং চাহ বাগিচাৰ মাজত খেলত খুমটাই চাহ বাগিচা জিকিছে। খেলটো চব জেগাত হৈ আছে। মই ক্ৰীড়া সন্থাবিলাকক অনুৰোধ জনাইছোঁ যে ইয়াৰ পৰা ভাল খেলুৱৈ পিক আপ কৰিব লাগে। খেল খেলি দিলে খেল শেষ হৈ গ'ল, অহা বছৰলৈ খেল বাট চাই থাকিলোঁ আৰু খেলুৱৈসকল তাৰ মাজতে তেওঁলোকৰ যিটো খেলাৰ যিটো প্ৰৱণতা সেইটো হেৰাই দিয়ে। বহুতে বেলেগ বেলেগ প্ৰেক্টিছো কৰে। যিসকলে কণ্টিনিউ খেলি থাকে তেওঁলোকে খেলি থাকে, কিন্তু বাকী বহুত খেলুৱৈ আধাতে হেৰাই দিয়ে। এই কথাটো বহুত চিন্তাজনক আৰু এটা টিম মেইনটেইন কৰাটো বৰ টান কাম। এনেকুৱা নহয় যে টিম এটা মেইনটেইন কৰিব পাৰিলে ভাল, কিন্তু টিম বনোৱাৰ কাৰণে যথেষ্ট খৰচৰ কথা আছে আৰু কোনো আজিকালি নিদিয়ে। আগতে বাগানবিলাকে খেল পেট্ৰনাইজ কৰিছিলে, মালিকবিলাকে জাৰ্চি দিছিলে, বুট দিছিলে। আজিকালি কিন্তু এইবিলাকৰ পৰা আঁতৰি দিছে। তেওঁলোকে অকল নিজৰ বেনিফিটৰ কথা চাই বেলেগ কথা চিন্তা কৰিব তেওঁলোকে সময় দিয়ে। মই চৰকাৰকো অনুৰোধ জনাম যে এই চাহ বাগিচাবিলাকৰ পৰা ভাল খেলুৱৈসকলক পিক আপ কৰিব, কাৰণ খেলৰ যোগেদিও বহুতে সংস্থাপন পাইছে, বহুত ভাল হৈছে বহুত খেলুৱৈ, কিন্তু ভাল ধৈৰ্যসহকাৰে খেলা হ'লেও খেলুৱৈৰ সংখ্যা বহুত কম। এটা যদি টিম চাই বাহিৰৰ টিম ল'ৰা ছোৱালীবিলাক মিক্স কৰে সেইটো ভাল আছে, সেইটো আপত্তি নাই, কিন্তু তাৰ মাজৰ পৰা ভাল ল'ৰা ওলাব পাৰে। নতুনকৈ উঠি অহা যিবিলাক খেলুৱৈ তেওঁলোকৰ আপুনি কি উপদেশ দিব বিচাৰে? উপদেশটো দিবলৈ নাই, খেলুৱৈসকলে খেল খেলিব লাগে, নিজৰ স্বাস্থ্য ঠিকে ৰাখিব লাগে। আৰু মই আপুনি যদি মন কৰে মেক্সিমাম 90% ল'ৰা ছোৱালী এতিয়া গুটকাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বস্তুবিলাক খাই এইবিলাক বৰ্জন কৰিব লাগে আৰু নিজৰ স্বাস্থ্যটো ভালে ৰাখিব লাগে। তেওঁলোকে ভাবে যে ভাল খাব লাগিব, এনেকুৱা নহয়। আমি যি আহাৰ খাওঁ, আমাৰ যিবিলাক গাঁও অঞ্চলত থাকে, বাগিচা অঞ্চলত থাকে, খাদ্যও যদি ভালকৈ খায়, খাদ্যাভাসটো ভাল লাগিব, য়োগা কৰিব লাগিব আৰু তেওঁলোকে ধৈৰ্য থাকিব। খেলত একচুৱেলি ধৈৰ্যৰ বস্তু, কিন্তু জীৱনত যেতিয়া অভাৱ থাকে খেল হেৰাই যায়। তেতিয়া হাউতলী ক্ৰীড়া সন্থাই যি খেল উদযাপন কৰিলে ফুটবলৰ, সঁচাকৈ সুন্দৰ পদক্ষেপ। আপোনালোকে দেখা পালে যে ইয়াত চাউথ আফ্ৰিকাৰ এখন দেশৰ পৰা আহি এতিয়া প্লেয়াৰ খেলিব ধৰিছে। আমি গোলাঘাট বুলি ক'লে এনেও প্ৰাউড কৰোঁ, কাৰণ গোলাঘাটৰ পৰা গোটেই অলিম্পিকৰ জিৰি ওলাইছে। আমাৰ সৰুৰ পথাৰৰ পৰা ওলাইছে আমাৰ লভলীনা বুঢ়াগোহাঁই, আজি ক্ৰিকেটৰ কাৰণে বোকাখাটৰ পৰা ওলাইছে উমা চেত্ৰী। ঠিক আমাৰ প্ৰতিভা গাঁৱে ভূঞে সকলোতে আছে। এতিয়া সেই প্ৰতিভাবোৰ উলিয়াবৰ কাৰণে আজি যেনেকৈ আমাৰ সাংসদ আহিলে, সাংসদ কামাখ্যা দাও ক'লে যে প্ৰতিভাবোৰ বিকাশ কৰিব লাগে, তেওঁ যথেষ্ট ক্ৰীড়ালত সহায় কৰিম বুলি কৈছে। বহুত ভাল খবৰ। আৰু এই খেলা ধূলা যিবিলাক হয় ন অনুষ্ঠান, মানে সমন্বয় আৰু মানে উন্নয়নৰ প্ৰভাৱ পেলায়। সেইবাবে আমাৰ যিমানখিনি খেলুৱৈ আছে প্ৰতিভা বিকাশৰ কাৰণে সকলো আমাৰ এইখন চৰকাৰে লাগি আছে। আমি যথেষ্ট আদৰণি পদক্ষেপো পাইছোঁ। উমা চেত্ৰীৰ কথা ক'লোৱে, লভলীনা বুঢ়াগোহাঁইৰ কথা ক'লোঁ, চব গোলাঘাটৰে। আৰু গোলাঘাটত বহুত প্ৰতিভাও আছে। মই পুনৰবাৰ কওঁ যে আজি চাউথ আফ্ৰিকাৰ দুজন খেলুৱৈ আহি পেলাই আজি খেলখন যথেষ্ট উন্নতি আৰু বহুত উপকৃত কৰিলে। সেয়াই মোৰ অভিব্যক্ত আৰু ভাল লাগিলে। আৰু ইন ফিউচাৰ আমি সকলো একেলগে আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901